আপোনালোকক যেন এই ভিডিঅ' ক্লিপটো দেখাইছোঁ এই ভিডিঅ' ক্লিপটো হ'ল যেতিয়া আমি ভোটদান কৰিছিলোঁ তেতিয়াৰে এইটো ভিডিঅ' ক্লিপ দেই মই আপোনালোকক কৈ আছোঁ ভিডিঅ'টো কিন্তু প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়াহে কথাকেইটা গম পাব দেই এই ভিডিঅ' ক্লিপটো ভোটদান যেতিয়া কৰিছিলোঁ ভোটদান কৰা দিনাখনৰ এই ভিডিঅ'টো ডিব্ৰুগড় সমষ্টিয় এফালে লুৰিণজ্যোতি গগৈ আনফালে সবানন্দ সোণোৱাল যোনদিনাখন আমি ভোট দান কৰিছিলোঁ সেইদিনাখনৰ এইটো ভিডিঅ' ক্লিপ দেই যুক্তি আছে আৰু যুক্তি আছে কাৰণে মই এই ভিডিঅ'টো দেখাইছোঁ আপোনালোকক আৰু আছে ভিডিঅ' ক্লিপ মই লগাই দিছোঁ ৰ'ব তো ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতি সমষ্টিত সবানন্দ সমষ্টিত ভোটৰ মেচিনত ভোট দিয়া মেচিনত অলপ খেলি মেলি হৈছিল বুলি আমি নিউজ পাইছিলোঁ তাৰে এই ভিডিঅ' ক্লিপটো যেতিয়া অলপ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলতো তেতিয়াৰে এই ভিডিঅ' ক্লিপ হয় শুনুৱাম আপোনালোকক আৰু আছে ৰ'ব শুনুৱাই আছোঁ ৰ'ব শুনিলে ডিব্ৰুগড় সমষ্টিত ভোট দান কৰা মেচিন যোনটো মেচিন সেই মেচিনটো খেলি মেলি হৈছিল আৰু তেতিয়াৰে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল তো মই কৈ আছোঁ লুৰিণজ্যোতি গগৈটো ভোটত জয়যুক্তটো হ'বই এইটো 100% ফুল গেৰেণ্টি যেনেদৰে ভোটদান নিদিওঁতে যেনেদৰে লোক ওলাই আহিছিল যেনেদৰে প্ৰচাৰ চলিছিল আৰু তেনেদৰে সমূহ ৰাইজে কয় যেন লুৰিণজ্যোতি গগৈ জিকিবই কিন্তু অলপ লগাইছোঁ ৰ'ব এই যেন ভোট দিয়া মেচিনটোত যেন খেলি মেলি হৈছিল যোনদিনাখন খেলি মেলি হৈছিল সেইদিনাখন আমি হুলস্থুলীয়া পৰিৱেশটো আমি নিউজত পালোঁ কিন্তু লাহে 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 যেন সেই হুলস্থুলীয়া পৰিৱেশটো প্ৰকৃততে কি হ'লগৈ একো আমি গমেই নাপালোঁ এয়া প্ৰকৃত ৰহস্যটো আপোনালোকে জানে নেকি কালিলৈতো ভোট ৰিজাল্ট দিব ভোটৰ ৰিজাল্ট দিব ইয়া প্ৰকৃত ৰহস্যটো কোনোবা জানে নেকি আৰু জানে যদি মোক কমেণ্ট কৰি জনাওকচোন লুৰিণজ্যোতি গগৈ জিকিবৰ কাৰণে মই প্ৰচাৰ চলাইছিলোঁ ময়ো ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ ৰাইজ লুৰিণজ্যোতি গগৈক ভোট দিয়ক মই প্ৰচাৰ কৰিছিলোঁ কিন্তু এই প্ৰকৃত ৰহস্যটো আজিলৈও গম নাপালোঁ কিন্তু কালিলৈ আকৌ ভোটৰ ৰিজাল্ট দিব এই যোনটো আপোনালোকক ভিডিঅ' ক্লিপ দেখালোঁ ন আৰু অলপ আছে দেখাইছোঁ ৰ'ব দেখিলে কেনেকুৱা এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু সেই হুলস্থুলীয়া পৰিৱেশটো আৰু সেই কাণ্ডটো সমগ্ৰ অসমবাসীক নজনোৱাকৈ নিউজ নোহোৱাকৈ কেনেকৈ সমাধা কৰিলে কেনেকৈ মানে কি আপোনালোকে ৰহস্যটো বুজি পালে নেকি কেনেবাকৈ মই কিন্তু এতিয়ালৈকে ৰহস্যটো নাজানিলোঁ দেই আৰু নাজানিলোঁ কাৰণেই মই আকৌ আপোনালোকৰ মাজলৈ এই খবৰটো দিছোঁ কালিলৈ কিন্তু আকৌ ভোটৰ ৰিজাল্ট দিব যেন সেইকাৰণে আগদিনাখন এই ভিডিঅ'টো আপোনালোকৰ আগলৈ প্ৰেৰণ কৰাটো ভাল হ'ব বুলি ভাবি মই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ আৰু আছে ৰ'ব একেবাৰে শেষত মই লগাইছোঁ ভিডিঅ' ক্লিপটো দেই একেবাৰে শেষৰ চাই লওক সকলোৱে সহি মাৰি দিব আৰু যিখিনি ইভিএমৰ নাম্বাৰ আছে ভিভিপেটৰ নাম্বাৰ আছে সকলোখিনি নোট
দেখিলে শুনিলে ইয়াৰ ৰহস্যটো কি হ'ল বাৰু যদি আপোনালোকে যদি কোনোবাই জানে এই কাণ্ডটো কি হ'ল যদি জানে যদি কমেণ্ট কৰিব মই কিন্তু ইয়াৰ ৰহস্যটো একো নাজানিলোঁ যেনেকৈ ভোটদান কৰা যোনটো মেচিনটোৰ ওপৰত যিখিনি আমি নিউজ পাইছিলোঁ এনেকুৱা ধৰণৰ হৈছিল বুলি কিন্তু সেই মেচিনখিনি কেনেকৈ সমাধা কৰিলে ক'ত গৈ কেনেদৰে কি কৰিলে কিন্তু আজিলৈকে নাজানিলোঁ খবৰ নাপালোঁ মই যেনেদৰে খবৰ নাপালোঁ মোৰ দৰে আন বহুতো লোকেও চাগে এই খবৰটো নাপালে কোনোবাই যদি আপোনালোকে জানে মোক কমেণ্ট কৰি জনাবচোন কালিলৈ কিন্তু ভোটৰ ৰিজাল্ট দিব আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ তো মই এইটো বিচৰা নাই লুঞ্জুতি গগৈ জিকিবই লাগিব জয়যুক্ত হ'বই লাগিব সেইকাৰণেহে মই এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ যদিহে কেনেবাকৈ হাৰি যায় কিবা ইয়াত প্লাছ মাইনাছ হৈ গ'ল নেকি যিহেতুকে ইমান এটা ডাঙৰ পৰিৱেশৰ সৃষ্টি হৈছিল এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ভোট দিয়া মেচিনক লৈ কিন্তু প্ৰকৃত আৰু ৰহস্যটো আজিলৈকে নাজানিলোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ কোনোবাই জানে যদি কমেণ্ট কৰক মই কিন্তু একো নাজানিলোঁ তো ভিডিঅ' ক্লিপটো আজিলৈ থৈ দিছিলোঁ যিহেতু কাইলৈ ভোটদানৰ ৰিজাল্ট দিব এইটো উপযোগী ভিডিঅ' এই সময়ত সেইকাৰণে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ কমেণ্ট কৰিব যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব শ্বেয়াৰ নকৰাকৈ নাথাকিব প্ৰত্যেকে শ্বেয়াৰ কৰক এই ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব কমেণ্ট কৰিব আৰু লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে যদি আহিছে মোৰ আৰু যদি এই চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ধন্যবাদ